নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে বৰ্তমান সময় উত্তৰ কোৰিয়াৰ শক্তি প্ৰদৰ্শন কৰিছে 11টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত জাপান আৰু দক্ষিণ কোৰিয়াৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছে তাৰ সময়তে উত্তৰ কোৰিয়াৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত জাপান আৰু দক্ষিণ কোৰিয়াৰ হাই এলাৰ্ট দিবলগীয়া হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে উত্তৰ কোৰিয়াই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সাগৰলৈ লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে আৰু এই ঘটনাক লৈ জাপান আৰু দক্ষিণ কোৰিয়াত হাই এলাৰ্ট দিবলগীয়া হৈছে এফালে ইৰাণ ইজৰাইলৰ সংঘাত তাৰ মাজতে কিমৰ এই পদক্ষেপে চিন্তাত বহাইছে উত্তৰ কোৰিয়াৰ এই পদক্ষেপত চিন্তাত পেলাইছে বিশ্বত আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সামৰিক অনুশীলন চলি থকাৰ মাজতেই এই শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে জাপানৰ ওচৰৰ সাগৰত পৰিছে যদিও কোনো ক্ষয়ক্ষতি হোৱা নাই কিন্তু উত্তৰ কোৰিয়াৰ এই শক্তি প্ৰদৰ্শন দেখি চিন্তাত পৰিছে বিশ্ব এছিয়া আৰু পেচিফিক অঞ্চলত পুনৰ যুদ্ধৰ আশংকা কৰা হৈছে কিছুদিন পূৰ্বে নতুন যুদ্ধ জাহাজ পৰীক্ষা কৰাৰ পিছত আজি পুনৰ মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াৰ আৰু বৰ্তমান সময়ত বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে আমেৰিকা ইজৰাইলে আক্ৰমণ কৰিছে ইৰাণক আৰু প্ৰত্যাক্ৰমণ কৰিছে ইৰাণে আৰু বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত যুদ্ধ চলি থকাৰ সময়তেই এবাৰ উত্তৰ কোৰিয়াৰ ডাঙৰ সিদ্ধান্ত উত্তৰ কোৰিয়াই 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে বিশ্বত যুদ্ধৰ ভয়াৱহতা বৃদ্ধি পাইছে ইৰাণ ইজৰাইল সংঘাতৰ মাজতে কিম জং উনৰ মিছাইল নিক্ষেপ বিশ্বত যদি এফালে মধ্যপ্ৰাচ্যত ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে বা যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে সেই সময়তে উত্তৰ কোৰিয়াই পুনৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰি নতুন বিপদৰ সংকেত দিছে উত্তৰ কোৰিয়াৰ এই আকস্মিক পদক্ষেপে জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে চুবুৰীয়া যিসমূহ দেশ আছে সেই সকলো দেশৰ আতংকৰ সৃষ্টি কৰিছে হাই এলাৰ্টৰ সৃষ্টি কৰিছে সাগৰলৈ লক্ষ্য কৰি শক্তিশালী বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে নিজৰ সামৰিক শক্তিৰ প্ৰদৰ্শন কৰি সাগৰলৈ লক্ষ্য কৰি পুনৰ শক্তিশালী বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে জাপানৰ কোষ্ট গাৰ্ডৰ তথ্য অনুসৰি এই প্ৰজেক্টাইলটো দেশখনৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ বাহিৰত সাগৰৰ পানীত পৰিছে সৌভাগ্যবশতঃ জাপানৰ কোনো ক্ষয়ক্ষতি হোৱা নাই যাৰ ফলত তেওঁলোকৰ হাই এলাৰ্ট জাৰি কৰিবলগীয়া হৈছে দক্ষিণ কোৰিয়াৰ সমান্তৰালকৈ জাপানতো হাই এলাৰ্ট কৰিবলগীয়া হৈছে আমেৰিকা দক্ষিণ কোৰিয়াক প্ৰত্যাহ্বান দিছে নেকি উত্তৰ কোৰিয়াই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বেলিষ্টিক মিছাইল পৰীক্ষাটো এনে সময়ত কৰা হৈছে যি সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত এক বৈঠক চলি আছে 9 মাৰ্চৰ পৰা 19 মাৰ্চলৈ দুয়োখন দেশৰ মাজত বাৰ্ষিক যৌথ সামৰিক অনুশীলন চলাই আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত দুয়োখন দেশৰ মাজত সামৰিক অনুশীলন চলি আছে আৰু সেই সময়তে উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে উত্তৰ কোৰিয়াই সদায় এই অনুশীলনক নিজৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি বুলি গণ্য কৰি আহিছে এই যুটীয়া অনুশীলনৰ প্ৰত্যুত্তৰ দিবলৈকে কিম জঙে শক্তি প্ৰদৰ্শন কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু উত্তৰ কোৰিয়াৰ এই মিছাইল নিক্ষেপৰ পিছতে হাই এলাৰ্টত ৰখা হৈছে জাপান আৰু দক্ষিণ কোৰিয়া উত্তৰ কোৰিয়াৰ এই পদক্ষেপৰ লগে লগে জাপান আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে আৰু চিন্তাত পৰিছে বিশেষকৈ জাপান আৰু দক্ষিণ কোৰিয়া জাপানৰ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়েও উত্তৰ কোৰিয়াৰ প্ৰতিটো খোজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে যাতে যিকোনো ধৰণৰ আক্ৰমণৰ মোকাবিলা কৰিব পৰা যায় আৰু এনেকৈ মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে তাৰ মাজতেই কিন্তু উত্তৰ কোৰিয়াই নিজৰ সামৰিক শক্তি দেখুৱাইছে এছিয়া পেচিফিক অঞ্চলত যুদ্ধৰ আশংকা কৰা হৈছে কিছুদিন পূৰ্বে কিম জং উনে নতুন যুদ্ধ জাহাজৰ পৰা ক্ৰুজ মিছাইল পৰীক্ষাৰ তদাৰক কৰিছিল তাৰ পিছতেই আজিৰ দিনটোত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই আৰু ইয়াৰ পৰা প্ৰমাণ কৰিছে উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক আৰু সামৰিক ক্ষমতা বৃদ্ধিৰ বাবে কোনো সুযোগ এৰা নাই আৰু ইয়াৰ ফলতেই সমগ্ৰ এছিয়া পেচিফিক অঞ্চলত পুনৰ যুদ্ধৰ কলা ডাৱৰ বেৰিঙি উঠিছে যুদ্ধৰ আশংকা কৰা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত বৈঠক চলি আছিল
অনুশীলন চলি আছে, যৌথ সামৰিক অনুশীলন চলি আছে আৰু ঠিক সেই সময়তে উত্তৰ কোৰিয়াই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। সাগৰলৈ লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে আৰু এই শক্তি প্ৰদৰ্শনক লক্ষ্য কৰি বিশ্বত পুনৰ যুদ্ধ হ'ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে, চৰ্চা আৰম্ভ হৈছে। কিয়নো মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, মধ্যপ্ৰাচ্যত ভয়াৱহ যুদ্ধ চলি আছে। আমেৰিকা আক্ৰমণ কৰিছে ইৰাণক আৰু ইজৰাইলেও আক্ৰমণ কৰিছে ইৰাণক আৰু ইৰাণেও দুয়োখন দেশৰ মাজত প্ৰত্যুত্তৰ দিছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ঠিক সেই সময়তে এছিয়া পেচিফিকত দেখিবলৈ পোৱা গৈছে এক যুদ্ধ সদৃশ পৰিৱেশ। কিম জং উনে প্ৰায় 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে আৰু যাৰ ফলত জাপান আৰু দক্ষিণ কোৰিয়াৰ হাই এলাৰ্ট দিবলগীয়া হৈছে। দুয়োখন দেশৰ মাজত বৰ্তমান হাই এলাৰ্টত ৰখা হৈছে, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতিৰ মাজতেই উত্তৰ কোৰিয়াই 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত যৌথ সামৰিক অভিযান চলি আছিলে বা সামৰিক অনুশীলন চলি আছে। ঠিক সেই সময়তে উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, যাৰ ফলত চিন্তাত পৰিছে বিশ্ব। পুনৰ যুদ্ধ হ'ব নেকি, ভয়াৱহ যুদ্ধ হ'ব নেকি, কিয়নো মধ্যপ্ৰাচ্যত ইতিমধ্যে যুদ্ধ চলি আছে, ধাৰাবাহিকভাৱে যুদ্ধ চলি আছে আৰু বৰ্তমান সময়ত উত্তৰ কোৰিয়ায়ো নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, যাৰ ফলত বিশ্বত ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে। আৰু গুৰুত্বপূৰ্ণ খবৰ, আৰু উত্তৰ কোৰিয়াৰ এই শক্তি প্ৰদৰ্শনৰ পিছতেই জাপান আৰু দক্ষিণ কোৰিয়াত হাই এলাৰ্ট দিবলগীয়া হৈছে। এফালে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত বৈঠক চলি আছে আৰু বৈঠকৰ সময়তেই উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। কিম জং উনে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। সাগৰলৈ লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে আৰু নিজৰ শক্তি প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে উত্তৰ কোৰিয়া। আৰু উত্তৰ কোৰিয়াৰ শক্তি প্ৰদৰ্শন দেখি হতচকিত হৈ পৰিছে বিশ্ব, বিশেষকৈ আমেৰিকাও চিন্তাত পৰা পৰিলক্ষিত হৈছে, কিয়নো আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত যৌথ সামৰিক অনুশীলন চলি আছিল আৰু ঠিক সেই সময়তেই উত্তৰ কোৰিয়াই নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিছে। আমেৰিকা দক্ষিণ কোৰিয়াক প্ৰত্যাহ্বান দিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে, কিয়নো যৌথ অনুশীলন চলি থকাৰ সময়তেই উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু স্পষ্টকৈ প্ৰত্যাহ্বান দিছে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক। বেলিষ্টিক মিছাইল এনে এটা সময়ত নিক্ষেপ কৰা হৈছে যি সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত যৌথ সামৰিক অনুশীলন চলি আছিলে। 9 মাৰ্চৰ পৰা 19 মাৰ্চলৈ দুয়োখন দেশৰ মাজত বাৰ্ষিক যৌথ সামৰিক অনুশীলন চলি আছে আৰু সেই সময়তে উত্তৰ কোৰিয়াই নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰিছে। তেওঁলোকে স্পষ্ট কৰিছে, উত্তৰ কোৰিয়াই সদায় এই কথা কৈ আহিছে যে এই অনুশীলনক নিজৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি বুলি গণ্য কৰি আহিছে আৰু যদি এনেকুৱা হয় নিশ্চয়কৈ ভয়াৱহ যুদ্ধ হ'ব পাৰে। হাই এলাৰ্টত ৰখা হৈছে জাপান আৰু দক্ষিণ কোৰিয়া। উত্তৰ কোৰিয়াৰ বেলিষ্টিক মিছাইল নিক্ষেপৰ পিছতেই জাপান আৰু দক্ষিণ কোৰিয়াৰ হাই এলাৰ্ট দিবলগীয়া হৈছে। উত্তৰ কোৰিয়াৰ এই পদক্ষেপৰ লগে লগে জাপান আৰু দক্ষিণ কোৰিয়াৰ কেইবাটাও প্ৰান্তত হাই এলাৰ্ট দিবলগীয়া হৈছে। দুয়োখন দেশৰ চৰকাৰে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। কিম জং উনৰ সিদ্ধান্তৰ পিছতে দুয়োখন দেশৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো মধ্যপ্ৰাচ্যতো চলি আছে যুদ্ধ আৰু ঠিক সেই সময়তে উত্তৰ কোৰিয়াই এটা দুটা নহয় 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে, যাৰ ফলত চিন্তাত পৰিছে বিশ্ব, বিশেষকৈ আমেৰিকা চিন্তাত পৰা পৰিলক্ষিত হৈছে। আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত যৌথ সন্মিলন চলি আছে, যৌথ সামৰিক অনুশীলন চলি আছে আৰু সেই সময়তেই উত্তৰ কোৰিয়াৰ এই পদক্ষেপৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, বিশেষকৈ এছিয়া পেচিফিকত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ কোৰিয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে। মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মধ্যপ্ৰাচ্যত ইজৰাইল, আমেৰিকা, ইৰাণৰ মাজত যুদ্ধ চলি আছে আৰু সেই যুদ্ধত ৰাছিয়া আৰু চীনেও প্ৰৱেশ কৰিছিল আৰু বৰ্তমান সময়ত এছিয়া পেচিফিকত উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। সাগৰলৈ লক্ষ্য কৰি 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে, যাৰ ফলত চিন্তাত পৰিছে দক্ষিণ কোৰিয়া আৰু জাপান। দুয়োখন দেশৰ সমান্তৰালকৈ আমেৰিকাও চিন্তাত পৰা পৰিলক্ষিত হৈছে, কিয়নো 9 মাৰ্চৰ পৰা
দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ মাজত চলি আছে যৌথ সামৰিক অনুশীলন আৰু সেই সময়তে উত্তৰ কোৰিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে এটা দুটা নহয় 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত চিন্তাত পৰিবলগীয়া হৈছে আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ এই সিদ্ধান্তৰ পিছতে এছিয়া পেচিফিকত যুদ্ধৰ আশংকা কৰা হৈছে কিছুদিন পূৰ্বে কিম জং উনে নতুন যুদ্ধ জাহাজৰ পৰা ক্ৰুজ মিছাইল পৰীক্ষা কৰিছিল কিছুদিন পূৰ্বে যুদ্ধ জাহাজৰ পৰা ক্ৰুজ মিছাইলো পৰীক্ষা কৰা হৈছিল আৰু বৰ্তমান সময়ত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে যাৰ ফলত বিশ্বত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ ভয়াবহ যুদ্ধ হ'ব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে চৰ্চা চলিছে বিশেষজ্ঞসকলৰ মাজত আৰু এনেকৈ নিজৰ সামৰিক ক্ষমতা বৃদ্ধিৰ কাৰণে যিকোনো কাম কৰিব পাৰে সকলো সুযোগ তেওঁলোকে লৈছে উত্তৰ কোৰিয়াই কিছুদিন পূৰ্বে ক্ৰুজ মিছাইল নিক্ষেপ কৰিছিল আৰু আজিৰ দিনটোত 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে কিম জং উনে সাগৰলৈ লক্ষ্য কৰি শক্তিশালী বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াৰ কিম জং উনে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি সাগৰলৈ লক্ষ্য কৰিছে আৰু সাগৰলৈ লক্ষ্য কৰি শক্তিশালী বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে 11টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে জাপানৰ কোষ্ট গাৰ্ডৰ তথ্য অনুসৰি এই প্ৰজেক্টাইলটো দেশখনৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ বাহিৰৰ সাগৰত পৰিছে বুলি উল্লেখ কৰিছে সৌভাগ্যবশতঃ জাপানত পৰা নাই অন্যথা জাপানৰ বৃহৎ ক্ষতি হ'ল হয় গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু উত্তৰ কোৰিয়াৰ এই মিছাইল নিক্ষেপৰ পিছতে জাপানতো হাই এলাৰ্ট দেখিবলৈ পোৱা গৈছে চাৰিওদিশে হাই এলাৰ্ট ৰখা হৈছে চৰকাৰ আছে হাই এলাৰ্টত সামৰিক বাহিনীক ৰখা হৈছে হাই এলাৰ্টত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে দুয়োখন দেশ যদিহে সঁচাকৈ যুদ্ধ হয় তেন্তে ভয়াবহ যুদ্ধ হ'ব এফালে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে আনফালে যদি এছিয়া পেচিফিকতো যুদ্ধ হয় তেন্তে বিশ্বত ভয়াবহ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে